পাকিস্তানৰ পেছোৱাৰত তালিবানী সন্ত্ৰাসবাদীয়ে এখন বিদ্যালয়ত আক্ৰমণ চলাই নিৰ্দোষী স্কুলীয়া ল'ৰা ছোৱালী আৰু আন লোকক হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ। সেয়েহে মুখ্যমন্ত্ৰী গগৈয়ে এনে সন্ত্ৰাসবাদী কাৰ্য চৰম কাপুৰুষালীৰ নিদৰ্শন বুলি মন্তব্য কৰি কয় যে এয়া শান্তি তথা সামাজিক সম্প্ৰীতিৰ পৰিপন্থী দুষ্কাৰ্য। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে এনে হত্যাকাণ্ডৰ মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি মুখ্যমন্ত্ৰী গগৈয়ে মন্তব্য কৰে। আনফালে আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ সন্মুখত SFIৰ আহ্বান মৰ্মে যোৱাকালি পাকিস্তানৰ পেছোৱাৰত সংগঠিত নিঃসংগ তালিবানীয়ে কৰা হত্যাকাণ্ডক এক বৰ্বৰ হত্যাকাণ্ড বুলি কঠোৰ ভাষাৰে গৰিহণা জনাইছে। সেয়েহে আজিৰ SFIৰ ছাত্ৰ সংগঠনটোৱে তালিবানৰ এই নিঃসংগ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। গতিকে তালিবানী সন্ত্ৰাসবাদীসকলৰ এই বৰ্বৰ আৰু কাপুৰুষালী কৰ্মই কোনো সমস্যা সমাধান নকৰে, বৰং এয়া তেওঁলোকৰ হতাশাগ্ৰস্ততা আৰু মানৱিক ভাৰসাম্যহীনতাৰ চৰম নিদৰ্শন দাঙি ধৰিব। কাৰণ কুমলীয়া ছাত্ৰ ছাত্ৰীসকলক নিৰ্মমভাৱে হত্যা কৰি নিজৰ শক্তি প্ৰদৰ্শন আৰু প্ৰতিশোধ লোৱাৰ কৰ্মই হ'ল চৰম নিন্দনীয়। এইবুলি আজি এই প্ৰতিবাদী স্থলীৰ পৰা SFIৰ সম্পাদক ঋতুৰঞ্জন দাসে কয়। We from the SFI, Assam State Committee, condemn the barbaric attack by the Taliban in Pakistan, and we express our solidarity to the victim and victims' families, and we demand to and appeal to the whole community, all students and other peasants also to fight and unite against the terrorism and to make a strong protest against this barbaric attack. ভিডিও জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।